টপিকটো হ'ল আপোনাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যিটো উচ্ছেদ প্ৰক্ৰিয়া অসমৰ ৰাজ্য চৰকাৰে অলৰেডি আৰম্ভ কৰিছে সেই সম্বন্ধে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো নেলি ট্ৰাইবেল বেল্ট এণ্ড ব্লক তাতে আপোনাৰ এটা প্ৰক্ৰিয়া বৰ্তমান ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে। যোৱা 29 ডিচেম্বৰ 2025 তাৰিখে এখন জাননী জাৰি কৰিছিলে আৰু যিখন জাননীত কৈছিলে যে যিসকল অজনজাতীয় লোক নন ট্ৰাইবেল তেওঁলোকক নটিছখন ইছ্যু কৰিছিলে যে আপোনালোকে কি তথ্যৰ ভিত্তিত বা কি ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসতি স্থাপন কৰি আছে সেইখিনি আমাক জনাওক। গতিকে আমি সেই হিচাপে তেওঁলোকক 15 দিনৰ সময়সীমাৰ ভিতৰত আমাৰ গোটেই তথ্য পাতিসমূহ জমা দিলোঁ। জমা দিয়াৰ পিছত আমি ৱেইট কৰি আছিলোঁ যে তেওঁলোকে নিশ্চয় সেইটোৰ ওপৰত কিবা এটা সিদ্ধান্ত ল'ব, কিন্তু আমি ঘুনুক-ঘানাককৈ শুনিব পাইছিলোঁ যে সিদ্ধান্ত নোলোৱাকেই তেওঁলোকে মানে উচ্ছেদ প্ৰক্ৰিয়াটো যিটো ৰাজ্য চৰকাৰে যিটো বুলডোজ চলায় বৰ্তমান আপোনাৰ সেই বুলডোজ আমাৰ ঘৰৰ ওপৰেদিও চলাই দিব পাৰে বুলি আমি মানে এটা আশংকাত ভুগি আছিলোঁ। গতিকে সেইকাৰণে এই গোটেই পদ্ধতিটোক আমি প্ৰত্যাহ্বান জনাই পেলাই আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাখনো লেখ আবেদন অলৰেডি দাখিল হৈছে। তাৰে আপোনাৰ এখন লেখ আবেদনৰহে শুনানি আজি হৈ যায় এই নেলি আপোনাৰ যিটো বৰপায়ক বুলি যিখিনি গাঁও আপোনাৰ সেই গাঁৱৰ লগত সংগতি ৰাখি, আৰু তেতিয়া আপোনাৰ যেতিয়া শুনানি কালত আপোনাৰ ৰাজ্য চৰকাৰৰ যি অধিবক্তা আছিলে তেওঁ জনালে যে শুনানি বা ডকুমেণ্ট পৰ্যবেক্ষণ নকৰাকৈ কাকো উচ্ছেদ কৰা নহ'ব। গতিকে সেই তথ্যৰ ওপৰতে ভিত্তি কৰি আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোটেই গোচৰটো নিষ্পত্তি কৰি এটা নিৰ্দেশনা ইছ্যু কৰিছে, য'ত কৈছে যে প্ৰত্যেকজন মানুহৰ ডকুমেণ্টসমূহ তথ্যসমূহ চালি জাৰি চাব লাগিব যিসকলক নটিচ ইছ্যু কৰিছে, আৰু তথ্যসমূহ চালি জাৰি চোৱাৰ লগতে ব্যক্তিজনকো শুনানিৰ সুযোগ দিব লাগিব। গতিকে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়ালৈকে নহ'ব আৰু তেতিয়ালৈকে শুনানিৰ সুযোগ দিয়াৰ পিছত প্ৰত্যেকজন ব্যক্তিক এখন স্পিকিং অৰ্ডাৰ আপোনাৰ অৰ্ডাৰ দি পেলাই ক'ব লাগিব যে তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বা সেই এৰিয়াটোত থাকিব পাৰিব নে নোৱাৰে, আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁক আপোনাৰ মহামান্য সুপ্ৰিম কোৰ্টৰো এটা ডাইৰেকশ্যন আছে য'ত কৈছে যে আইনী সুযোগ ল'ব আইনী সুবিধা ল'বৰ কাৰণে তেওঁক উপযুক্ত সময় দিব লাগিব। আৰু সেই নিৰ্দেশনাটোকে ফ'ল' কৰি আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে যদি তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকাৰ যোগ্যতা নাথাকে তথাপিও তেওঁক আপোনাৰ আইনী সাহায্য ল'বৰ কাৰণে যথেষ্ট সময় দিব লাগিব। গতিকে এই গোটেই তথ্যৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোটেই গোচৰটো আজি নিষ্পত্তি কৰি দিয়ে আৰু কয় যে যেতিয়ালৈকে এই গোটেই প্ৰক্ৰিয়াটো শুনানি দিয়া, ডকুমেণ্ট পৰ্যবেক্ষণ কৰা আৰু স্পিকিং অৰ্ডাৰ দিয়া ইণ্ডিভিজুৱেল গাইপতি যেতিয়ালৈকে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে তাতে আৰু উচ্ছেদ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে চলাব নোৱাৰিব।